নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইচএছ সেকেন্ড ইয়াৰ ফাইনাল এক্সাম 2026 ৰ কাৰণে ইংলিছৰ সিলেবাস আহি গৈছে তো তোমালোকে এইখন সিলেবাস চাই লোৱা তোমালোকৰ কোনটো পাঠৰ পৰা কিমান মাৰ্কস আহিব বা কোনটো পাঠ তোমালোকৰ এবাৰ কাটা হৈছে বা কোনটো পাঠ আহিব আৰু তোমালোকৰ যি গ্ৰামাৰৰ পৰা কিমান আহিব সকলোখিনি তোমালোকে এইটো ভিডিও মাধ্যমে দেখাই দিম ঠিক আছে তোমালোকে চাবা তললৈ স্ক্ৰল কৰিবা তোমালোকে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল ক্লিক কৰি দিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিওসমূহ পাই থাকিবা আৰু তোমালোকে পাৰিলে এইখিনি লিখি লবা নহলে স্ক্ৰিনশ্বট মাৰি তোমালোকে লৈ লবা ঠিক আছে তো তোমালোকে চাবা ইংলিশ কিতাপখনৰ প্ৰথমতে তোমালোকৰ যিখন কোৱেশ্চন পেপাৰ থাকিব তোমালোকে 3 আৱাৰ্ছৰ এক্সাম হ'ব তোমালোকে সকলোৱে জানা ঠিক আছে 100 মাৰ্কছৰ সেকশন এ আহিব প্ৰথমতে সেকশন এ অৰ্থাৎ ৰিডিং স্কিলৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব 10 নম্বৰ আহিব ৰিডিং স্কিল ঠিক আছে মানে পেছেজ ৰাইটিং আহিব হেকিং তোমালোকৰ 10 নম্বৰ আহিব তাৰপিছত আহিব সেকশন বি আহিব তোমালোকৰ এডভান্স ৰাইটিং স্কিলত 25 নম্বৰ আহিব আৰু এডভান্স ৰাইটিং স্কিলত তোমালোকৰ সকলোখিনি থাকিব ষ্টৰি ৰাইটিং তোমালোকৰ লেটাৰ ৰাইটিং তাৰপিছতে নোটিছ ৰাইটিং সকলোখিনি থাকিব তোমালোকৰ এডভান্স ৰাইটিং স্কিলত আৰু এটো 25 নম্বৰ আহিব সি আহিলে গ্ৰামাৰৰ পৰা তোমালোকৰ অল টোটাল যোনখিনি গ্ৰামাৰ আছে সেই গ্ৰামাৰখিনিৰ পৰা 20 নম্বৰ আহিব সেই 20 নম্বৰ কেনেকৈ তোমালোকৰ আহিব চাবা প্ৰথমতে 1 নম্বৰ থাকিব নেৰেশ্যনত ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট থাকিব 4 মাৰ্কস নেৰেশ্যন আহিব 4 মাৰ্কস ঠিক আছে এটো ডাউট ক্লিয়াৰ তাৰপিছত 2 নম্বৰত আছে ভয়েসৰ পৰা তোমালোকৰ 3 নম্বৰ আহিব ভয়েসত 3 নম্বৰ আহিব তিনটা ভয়েস আহিব ঠিক আছে তাৰপিছত চাবা তোমালোকে তললৈ স্ক্ৰল কৰিলে দেখিবা টেন্স তোমালোকে 5 মাৰ্কস 5 মাৰ্কস আহিব টেন্স তাৰপিছত 4 আহিব প্ৰিপজিশন আহিব 4 মাৰ্কসৰ তাৰপিছত 5 নম্বৰতে আছে ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস আৰু এটো আহিব 4 মাৰ্কস ঠিক আছে এই পাঁচটা তোমালোকৰ গ্ৰামাৰ আহিব তাৰপিছত আহিব নেক্সট আহিব সেকশন ডি যেটো কোৱা হয় তোমালোকৰ টেক্সট বুকৰ পৰা আহিব ঠিক আছে তোমালোকৰ টেক্সট বুকৰ চাবা প্ৰথমতে আহিব ফ্লেমিংগো যেটো তোমালোকৰ কিতাপখন আছে ফ্লেমিংগো কিতাপখনৰ 30 মাৰ্কস আহিব তাৰপিছতে ভিস্টাস বুলি যিখন আছে সেইখন তোমালোকৰ 15 আহিব যিখন সাধুৰু যিখন ষ্টৰি সেই ষ্টৰিখনৰ পৰা 15 আহিব আৰু ফ্লেমিংগো যোনখন মেইন টেক্সট বুক সেইখনৰ পৰা 30 নম্বৰ আহিব ঠিক আছে তো তোমালোকে চাবা এইবিলাক লিখা আছে সেকশন এ তেৰিমছ এইবিলাক সব সকলোখিনি লিখা আছে কেনে ধৰণে আহিব এইবিলাক সকলোখিনি লিখা আছে মই তোমালোকে ডাইৰেক্ট লৈ গৈছো তললৈ স্ক্ৰল কৰিম ঠিক আছে সেকশন ডি চাবা সেকশন ডি তোমালোকৰ প্ৰথমতে আহিব সিলেক্ট টেক্সট বুক আহিব তো প্ৰথমতে আহিব লাষ্ট লেসন এটো তোমালোকৰ যেটো প্ৰথম পাৰ্টটো হেতুৰ পৰা আহিব মানে তোমালোকৰ যেটো চাবা তোমালোকৰ প্ৰোজ যেটো আছে দা লাষ্ট লেসন মেমৰিজ অফ ছোটা সাহেব লষ্ট স্প্ৰিং ইন্ডিগো গোইং প্লেसेस তাৰপিছতে আছে পোয়েট্ৰি আছে মাই মাদাৰ এট 66 কিপিং কোৱাইট এ থিং অফ বিউটি এ ৰোড সাইড ষ্টেণ্ড এই সকলোখিনি পৰা 30 মাৰ্কস তোমালোকে পাই যাবা এই গুটেখিনি মিলাই 30 মাৰ্কস আহিব আৰু এইখিনি পাঠ তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে পাছে চাইয়ে 9টা পাঠ তোমালোকৰ আহিব তাৰপিছত এলা লিখা আছে 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ এই গুটেইটা টপিকস তোমালোকে ভালদৰে পঢ়িলোৱা ঠিক আছে গুটেইটা টপিকস তোমালোকে ভালদৰে পঢ়িলোৱা আৰু ভিজদাস যিখন আছে এই সাধুখনৰ পৰা কোনখিনি আহিব তোমালোকে চাই লোৱা দ্য টাইগাৰ কিং দ্য এনিমি অন দ্য ফেস অফ ইট এই সকলোখিনি তোমালোকে চাই ল'বা ঠিক আছে মাঘ বিহু অৰ মাঘৰ দমাহি এইখিনি তোমালোকে সকলোখিনি চাই ল'বা এইখিনি তোমালোকৰ পৰীক্ষাত আহিব 15 মাৰ্কস অৰ্থাৎ 15 নম্বৰ ঠিক আছে অল টোটাল তোমালোকৰ যেটো পাঠৰ পৰা 45 মাৰ্কস আহিব ঠিক আছে সাধুখনৰ পৰা আহিব 15 আৰু তোমালোকৰ যিখন মেইন টেক্সট বুক আছে সেইখনৰ পৰা আহিব 30 অল টোটাল 45 মাৰ্কস আহিব আৰু বাকি মাৰ্কসখিনি আহিব তোমালোকৰ 55 টো আহিব কিহত আহিব গ্ৰামাৰ ঠিক আছে আৰু তোমালোকৰ এটা কথা মেইন ইম্পৰ্টেন্ট তোমাক চাবা এইখন ৰুটিন ওলোৱাৰ পাছতে আৰু ৰুটিন ওলাব পাৰে যদি আহে তোমালোকক মই এইটো চেনেল যোগেদি তোমালোকক দি থাকিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা মানে তোমালোকৰ যেহেতু কৈছে 2026 চনত তোমালোকৰ OMR সিটো আহিব পাৰে ঠিক আছে OMR সিট যদি আহে তেতিয়াও কিন্তু বেলেগ ধৰণৰ তোমালোকৰ হ'ব হেইটো যেটো সিলেবাসটো হ'ব সিলেবাসটো তোমাৰ বেলেগ ধৰণে হ'ব যদি OMR আহে তো তোমালোকৰ হেখন যদি আহে তোমালোকক মই নিশ্চয়কৈ দিমে আমাৰ চেনেলৰ যোগেদি তো তোমালোকে এতিয়া এইখন সিলেবাস ইউজ কৰি তোমালোকে ভালদৰে পঢ়ি থাকা ঠিক আছে তো আজিলে ভিডিওটো মানে নতুন চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ বন্ধু-বান্ধৱীক সকলোকে শেয়াৰ কৰি দিয়া এই ইংলিছখন ইয়াৰ পাছতে মই আসামিজ সকলো সাবজেক্টৰে তোমালোকে যি সাবজেক্ট আছে সকলোৰে সিলেবাসটো লৈ আহিম ধন্যবাদ